বাস্তৱ সংখ্যা অধ্যায়ৰ 1.1 অনুশীলনীৰ MCQ এনচাৰবিলাক আমি সলভ কৰিম। প্ৰথমতে কুৱেশ্যন নম্বৰ 10টো তাত দিয়া আছে পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক। তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব? ইয়াক আমি এটা উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰিম। ধৰা হ'ল এটা সংখ্যা 10ৰে হৰণ যোৱা দুটা সংখ্যা মই লৈছোঁ 20 আৰু 30। 10ৰে 20 আৰু 30ক হৰণ যায়, সেয়ে 10টো হ'ব 20 আৰু 30ৰ এটা উৎপাদক। এতিয়া আমি ধৰি লওঁ 20টো হ'ল পি আৰু 30টো হ'ল কিউ আৰু 10টো হ'ল, ইয়াত যিহেতু 1245 দিয়া আছে, 10টো হ'ল 1245ৰ দৰে এটা উৎপাদক পি আৰু কিউ। এতিয়া অপশ্যন কেইটাত যদি আমি চাওঁ, প্ৰথমতে দিয়া আছে পি প্লাছ কিউ। পি প্লাছ কিউ কৰিলে হ'ব 30ৰ লগত 20 যোগ কৰিলে হ'ব 50। গতিকে এই 50টোক আকৌ 10ৰে হৰণ যাবনে নাযায়? 50টোক আকৌ নিশ্চয় 10ৰে হৰণ যাব, 10 5 গুণ 50। গতিকে আমি ইয়াৰ পৰা কি বুজিলোঁ যে এই সংখ্যাটো পি প্লাছ কিউৰো এটা উৎপাদক হৈছে। এইবাৰ চাওঁ 2 নম্বৰ অপশ্যনটো পি মাইনাছ কিউ, মানে 20ৰ পৰা যদি আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। 30ৰ পৰা 20 বিয়োগ কৰিলোঁ, তেতিয়া ওলালে 10। এতিয়া 10টো আকৌ 10ৰ উৎপাদক হয়নে নহয়? নিশ্চয় হয়। এইবাৰ চাওঁ 3 নম্বৰ অপশ্যন পি ইনটু কিউ। পিটো যদি মই 20 বুলি লৈছোঁ আৰু কিউটো যদি 30 বুলি লওঁ, ইয়াক ইনটু কৰিলে হ'ব 600। গতিকে 600টো 10ৰ এটা উৎপাদক হয়। এতিয়া শেষৰটো হৈছে পি হৰণ কিউ। এতিয়া 20ক যদি 30ৰে হৰণ কৰোঁ বা 30ক যদি 20ৰে হৰণ কৰোঁ, তেতিয়া এনচাৰটো নিশ্চয় দশমিকত ওলাব। এইটো দশমিক সংখ্যা হ'ব। গতিকে ইয়াক 10ৰে হৰণ নাযাব বা 10ৰ উৎপাদকী নহয়। গতিকে ইয়াত আমাৰ অপশ্যন কোনকেইটা শুদ্ধ হ'ব? অপশ্যন 1, অপশ্যন 2 আৰু অপশ্যন 3। গতিকে ইয়াৰ শুদ্ধ বিকল্পটো হ'ব চি, কেৱল 1, 2 আৰু 3। নেক্সট আহোঁ আমি কুৱেশ্যন নম্বৰ 11। স্তম্ভ 1ৰ লগত স্তম্ভ 2টো মিলাবলৈ কৈছে। ইয়াত আমাৰ স্তম্ভ 1ত মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হ'ল 1। কিয়? কাৰণ 1টো মৌলিকো নহয়, যৌগিক সংখ্যাও নহয়। 1ৰ উৎপাদক কেৱল এটাই আছে, সেইটো হ'ল 1, আৰু যৌগিক সংখ্যা হ'বলৈ হ'লে দুটাতকৈ অধিক উৎপাদক থাকিব লাগে। গতিকে 1ৰ যিহেতু উৎপাদক 1 হয়, সেয়ে পিটো হ'ব 4 লগত মিলিব। প্ৰথম পিটো মিলিব 4 লগত। ছেকেণ্ডটো আছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো। একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি হ'ব? 2। আটাইতকৈ সৰু আৰু একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ব 2। গতিকে কিউটো মিলিছে 3 লগত, স্তম্ভ 2। নেক্সটটো চাম 12, 15 আৰু 21ৰ গসাউ। 12, 15 আৰু 21ক এই তিনিওটা সংখ্যাকে আটাইতকৈ ডাঙৰ কোনটো সংখ্যাৰে বিভাজ্য হয়? আমি এফালৰ পৰা যদি চাই আহোঁ, দেখিম যে ইয়াত 3, মানে 3ৰে 12কো বিভাজ্য হয়, 15কো বিভাজ্য হয়, 21কো বিভাজ্য হয়। গতিকে ইয়াত অপশ্যন 12, 15 আৰু 21ৰ গসাউ হ'ব 3। গতিকে আৰটো মিলিব 2ৰ লগত। নেক্সটটো আহিছে 2 আৰু 9ৰ লসাগু, মানে 2 আৰু 9ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো। গতিকে 2 আৰু 9 দুটাই আটাইতকৈ কোনটো সৰু সংখ্যা হৰণ যাব? সেইটো হ'ল 18। গতিকে ইয়াত অপশ্যনটো হ'ব এছৰ অপশ্যনটো হ'ব 1। গতিকে ইয়াত কোনটো বিকল্প শুদ্ধ হ'ব? P4, Q3, R2, S1। গতিকে ইয়াত অপশ্যন এইটো হ'ব আমাৰ ৰাইট এনচাৰ। নেক্সট আহিব কুৱেশ্যন নম্বৰ 12। ইয়াত আমাৰ দুটা উক্তি দিয়া আছে, পি আৰু কিউ। প্ৰথম উক্তিটোত কোৱা হৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1। ছেকেণ্ড উক্তিটোত কোৱা হৈছে দুটা সহমৌলিক সংখ্যাৰ গসাউ 1। প্ৰথম উক্তিটো চাই লওঁ, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1। গতিকে ইয়াক আমি পৰীক্ষাৰ সহায়ত এবাৰ চাই লওঁ। ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰি লওঁ 1 আৰু 2, 3 আৰু 4, 4, 5, 6, 7, 8 বা 8, 9, 9, 10 এনেধৰণৰ।
ইয়াত তোমালোকে ভালদৰে চালে দেখিবা যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা যদি আমি লওঁ, এটা অযুগ্ম হ'ব, এটা যুগ্ম হ'ব। গতিকে কাৰণ 1 আৰু 2ক এই দুইটাকে বিভাজ্য হোৱা সাধাৰণ উৎপাদক কেৱল 1 আছে। যেনেকৈ 3 4 4 5 6 7 8 7 8 8 9 9 10 এই সকলোবিলাকক ভালদৰে লক্ষ্য কৰিলে তোমালোকে দেখিবা যে কেৱল 1হে ইহঁতক হৰণ যাব। গতিকে গসাও 1 হ'ব। গতিকে প্ৰথম উক্তিটো হ'ব শুদ্ধ। ছেকেণ্ড উক্তিটো চাম, দুটা সহমৌলিক সংখ্যাৰ গসাও 1। গতিকে এইটো উক্তিও সম্পূৰ্ণ শুদ্ধ, কাৰণ দুটা সহমৌলিক সংখ্যা ধৰি ল'লোঁ, এটা সংখ্যা আছে 2 আৰু এটা সংখ্যা আছে 9। ইহঁত দুটা সহমৌলিক, কাৰণ 2 আৰু 9 দুইটাকে হৰণ যোৱা সংখ্যা কেৱল 1হে আছে। গতিকে 2 নম্বৰ উক্তিটো শুদ্ধ। এতিয়া অপশ্যন আমাৰ বিকল্প কোনটো শুদ্ধ হ'ব? বিকল্প শুদ্ধ হ'ব পি আৰু কিউ দুইটাই শুদ্ধ, অপশ্যন চি। 13 নম্বৰটোত দিয়া আছে, দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনেধৰণেৰে প্ৰকাশ কৰিব পাৰি যাতে পি ইকুৱেল এ বি স্কোৱাৰ। আৰু এটা সংখ্যা দিয়া আছে কিউ, তাক প্ৰকাশ কৰিব পাৰি এ স্কোৱাৰ বি আকাৰত, য'ত এ আৰু বি মৌলিক সংখ্যা বুলি কোৱা হৈছে। তেন্তে পি আৰু কিউৰ লসাগু কি হ'ব সেইটো উলিয়াব লাগে, মানে পি আৰু কিউৰ লসাগু কি হ'ব। আমি মৌলিক উৎপাদক বিশ্লেষণ যদি কৰোঁ, তাক আমি কেনেদৰে লিখোঁ? এ ইনটু বি। কিয় বি ইনটু বি লিখিলোঁ? কাৰণ বি স্কোৱাৰ আছে। এ ইনটু বি স্কোৱাৰ আছে কাৰণে বি দুটা ইনটু কৰিব লাগিব। ঠিক তেনেদৰে কিউটো যদি মই ভাঙি দিওঁ, এ স্কোৱাৰ আছে কাৰণে এ ইনটু বি এটা আছে। এতিয়া লসাগু নিৰ্ণয় কৰিব লাগে, যিহেতু পি আৰু কিউৰ লসাগু নিৰ্ণয় কৰিবলৈ কি কৰিব লাগিব? প্ৰথমতে চাবা যে ইয়াত পি আৰু কিউত একে কি জোৰ মিলি আছে। প্ৰথম দেখিলোঁ যে এ আৰু এই জোৰটো মিলি আছে। গতিকে এই জোৰটোৰ পৰা কেৱল এটা এ ল'ম আমি। নেক্সট চাম আৰু কি জোৰ মিলি আছে। ইয়াত দেখিলোঁ যে এই জোৰটো মিলি আছে বি আৰু বি, গতিকে ইয়াৰ পৰা ল'ম এটা বি। গতিকে ইয়াত ইনটু কৰিব লাগিব, যিহেতু মই বিটো লৈছোঁ। এ ইনটু বি। আৰু চাম যে এই জোৰকেইটা বাদ দি আৰু কি থাকিলে, ইয়াত কি বাকী থাকিলে। বাকী আছে যে দেখিছোঁ ইয়াত এ এটা অকলশৰীয়াকৈ বাকী আছে আৰু পিত বি এটা অকলশৰীয়াকৈ বাকী আছে। গতিকে সেইকেইটাৰ লগত ইনটু কৰিব লাগিব গোটেইকেইটা, এ ইনটু বি। গতিকে ইয়াত লসাগু কি হ'ব? এ দুটা আছে, গতিকে এ স্কোৱাৰ ইনটু বি দুটা আছে, গতিকে বি স্কোৱাৰ। গতিকে লসাগুটো হ'ব এ স্কোৱাৰ বি স্কোৱাৰ। অপশ্যন কোনটো শুদ্ধ হ'ব? 13 নম্বৰ অপশ্যনটো হ'ব বি, এ স্কোৱাৰ বি স্কোৱাৰ। নেক্সট আহোঁ আমি কুৱেশ্যন নম্বৰ 14। ইয়াত 4টা সংখ্যা দিয়া আছে, পি ইকুৱেল 119, কিউ ইকুৱেল 462, আৰ ইকুৱেল 105, এছ ইকুৱেল 2310। এই সংখ্যাকেইটাক মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে। মানে প্ৰতিটো সংখ্যাতে কেইটা বেলেগ বেলেগ মৌলিক উৎপাদক আছে, আমি সেইটো লক্ষ্য কৰিব লাগিব। ইয়াত মই অংকটো আগেই কৰি থৈ দিছোঁ, যিহেতু নহ'লে ভিডিঅ'টো দীঘল হৈ যাব। ইয়াত তোমালোকে চাবা 119ক চুটিখন কৰিলে মৌলিক উৎপাদক দুটা ওলাব, 7 আৰু 17 বেলেগ বেলেগ মৌলিক সংখ্যা দুটা ওলাব। ঠিক তেনেদৰে 462ক যদি চুটিখন কৰোঁ, তাত মৌলিক উৎপাদক বেলেগ 1 2 3 4টা ওলাইছে, 1 2 3 4। ঠিক তেনেদৰে 105টোক যদি আমি চুটিখন কৰোঁ, বেলেগ মৌলিক উৎপাদক 3টা ওলাইছে, 1 2 3। আৰু 2310টোত মৌলিক উৎপাদক কেইটা ওলাইছে বেলেগ 1 2 3 4 5। গতিকে ইয়াত দেখিছা আটাইতকৈ কম মৌলিক উৎপাদক কোনটো সংখ্যাত আছে? 119। গতিকে ঊৰ্ধ্বক্ৰমত সজালে আটাইতকৈ প্ৰথমতে আহিব 119, যোনটো দিয়া আছিলে পি বুলি। ছেকেণ্ডটো আছিলে কিউ, পিছৰটো আছিলে আৰ, এইটো আছিলে এছ। আটাইতকৈ কম মৌলিক উৎপাদক থকা সংখ্যাটো হ'ল পি। তাৰপিছত আহিব 3টা থকা মানে আৰ, তাৰপিছত আহিব 4টা থকা কিউ, তাৰপিছত আহিব আটাইতকৈ বেছি মৌলিক উৎপাদক থকা 1 2 3 4 5টা থকা এছ। গতিকে ইয়াত আমাৰ বিকল্প কোনটো শুদ্ধ হ'ব? বিকল্প আমাৰ শুদ্ধ হ'ব পি আৰ কিউ এছ, মানে অপশ্যন বি বিকল্প শুদ্ধ হ'ব। নেক্সট আহোঁ আমি কুৱেশ্যন নম্বৰ 15। প্ৰথম উক্তিটো দিয়া আছে 3 আৰু 10 সহমৌলিক সংখ্যা। গতিকে ইয়াক আমি চালে দেখিম যে 3 আৰু 10 দুইটাকে বেলেগ একো সংখ্যাৰে বিভাজ্য নহয়, কেৱল 1হে হৰণ যায়। এই দুইটাকে কেৱল 1হে হৰণ যাব, গতিকে সহমৌলিক সংখ্যা হয়। প্ৰথম উক্তিটো শুদ্ধ। ইয়াত যুক্তিটো কি দিয়া আছে যে এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। গতিকে এই যুক্তিটো একেবাৰে শুদ্ধ, আৰু এই যুক্তিটোৱে উক্তিটোৰ শুদ্ধ ব্যাখ্যাও দিছে। কাৰণ ধৰি ল'লোঁ এই সংখ্যাটো হ'ল এ, এই সংখ্যাটো হ'ল বি। গতিকে ইহঁত সহমৌলিক তেতিয়াহে হ'ব যেতিয়া ইহঁতৰ কেৱল উৎপাদক এটাই থাকিব, সেইটো হৈছে 1।
গতিকে ইয়াত আমাৰ অপশ্যন শুদ্ধ হ'ব অপশ্যন এ আৰু আৰ দুয়োটাই সত্য, যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 16 ইয়াত দিয়া আছে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি উত্তৰসমূহ দিয়া। ইয়াত দিয়া আছে এটা উৎপাদক বৃক্ষ য'ত ডায়েগ্ৰামটোত প্ৰথমতে এক্স দিছে, তাৰ পৰা সংখ্যাবিলাক দিয়া আছে। ইয়াত এক্সৰ মান প্ৰথমতে নিৰ্ণয় কৰিব লাগে। কুৱেশ্যন নম্বৰ 1 এক্সৰ মান নিৰ্ণয় কৰিবলৈ ইয়াত আমি চাম যে তলত ইয়াত উৎপাদকসমূহ কি কি আছে। প্ৰথমতে দেখিলোঁ 3 আৰু ইয়াত আছে 1275, মানে ইয়াত এটা কথা গম পালোঁ যে 3ৰে এই এক্সটোক 1275 বাৰ গৈছে। তেতিয়াহ'লে এক্সৰ মানটো নিৰ্ণয় কৰিবলৈ 3ৰ লগত 1275টো আমি পূৰণ কৰিব লাগিব। 16 নম্বৰ 1 2 প্ৰথমতে 1275 লগত 3টো যদি আমি পূৰণ কৰোঁ 5 3 গুণ 15 5 গলিলে 1 7 3 গুণ 21 গলাইকে 22 2 গলিলে আকৌ 2 3 গুণ 6 7 8 আৰু 3 গুণ 3 3825। গতিকে ইয়াত হ'ব অপশ্যন বিটো কাৰেক্ট। নেক্সট আহিম 16 নম্বৰ 2টোলৈ। 16 নম্বৰ 2টোত আমি আমাক ৱাইৰ মানটো নিৰ্ণয় কৰিবলৈ কৈছে। ঠিক তেনেদৰে ৱাইৰ মানটো নিৰ্ণয় কৰিবলৈ ইয়াত আমি দেখিম যে ৱাইৰে হৰণ কৰিলে 425ক হৰণ কৰিলে 85 বাৰ গৈছে 85। গতিকে ওলোটাকে 85ে যদি 425ক আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে ৱাইৰ মানটো ওলাই যাব। 425ক যদি আমি 85ৰে হৰণ কৰোঁ, 85ৰে 425ক কেইবাৰ যাব, 85ৰে 425ক এইটো 80 বুলি যদি ধৰোঁ 8 4 গুণ 32 8 5 গুণ 40, গতিকে 5 বাৰমান যাব। 5 5 গুণ 25ৰ 5 কৰিলে 2 8 5 গুণ 40 40 2 42, গতিকে মিলি গৈছে 5 বাৰ বিভাজ্য হৈছে। গতিকে ইয়াত ৱাই মানটো হ'ব 5। গতিকে অপশ্যন শুদ্ধ হ'ব 2 নম্বৰৰ অপশ্যন এ 5। এতিয়া আহোঁ 3 নম্বৰটোলৈ। ইয়াত উলিয়াব লাগে জেডৰ মান। জেডৰ মান উলিয়াবলৈ ঠিক তেনেদৰে চাম যে 5ৰে 85ক কিমান বাৰ যায়। 5ৰে 85ক কিমান বাৰ যায় সেইটো মুখতে নিশ্চয় নিৰ্ণয় কৰিব পাৰিম। 5 × 80 5 17 85। গতিকে ইয়াত এনচাৰটো হ'ব 3 নম্বৰ বিটো, মানে 17 বাৰ যাব। অপশ্যন হ'ব বিটো কাৰেক্ট। নেক্সট আছে এক্স প্লাছ ৱাই প্লাছ জেডৰ মান নিৰ্ণয় কৰা। কুৱেশ্যন নম্বৰ 4টোত এক্স প্লাছ ৱাই প্লাছ জেডৰ মান নিৰ্ণয় কৰা। যিহেতু আমি ওপৰত উলিয়াই থৈ দিছোঁ গোটেইকেইটা মান। এক্সৰ মান আছিলে 3825 প্লাছ ৱাইৰ মান আছিলে 5 আৰু জেডৰ মান আছিলে 17। গোটেইকেইটা যোগ কৰি দিলে আমি কিমান পাম, গোটেইকেইটা যোগ কৰি দিলে পাম আমি 3825 যোগ 17ৰে 5ৰে যোগ কৰিলে হ'ব 22। এইকেইটা যোগ কৰিলে আমি পাম 3847। ইয়াত অপশ্যন কোনটো শুদ্ধ হ'ব, 4 নম্বৰ অপশ্যন শুদ্ধ হ'ব বিটো 3847। নেক্সট আহিম আমি শেষৰটো কুৱেশ্যন, যোনটো হৈছে 17 নম্বৰ কুৱেশ্যন। এই কুৱেশ্যনটো এটা বহুত ভাল কুৱেশ্যন, মানে তোমালোকে ভালদৰে চালে গম পাবা যে নতুনকৈ এইটো কুৱেশ্যন এড কৰা হৈছে। আৰু এইবিলাক আমি নিজেই যদি অলপ ভাবি পিনি কৰিবলৈ চেষ্টা কৰোঁ নিশ্চয় আমাৰ লাভ হ'ব। 17 নম্বৰটোত আমাক কি কৈছে যে বিজ্ঞান ইংৰাজী আৰু গণিত বিষয়ত বিভিন্ন শিক্ষাবিদ আলোচনা চক্ৰত বহিবলৈ গৈছে। তাৰ পৰা ইয়াত দিয়া আছে বিজ্ঞানৰ অংশগ্ৰহণকাৰী সংখ্যা 60 জন, ইংৰাজীৰ অংশগ্ৰহণকাৰী সংখ্যা 84 জন আৰু গণিতত অংশগ্ৰহণকাৰী সংখ্যা 108 জন। আমাক প্ৰথম কুৱেশ্যনটো সুধিছে যে যদিহে তেওঁলোকক কোনোবা কোঠাত মানে কোনোবা ৰুমত বহিবলৈ দিয়া হয়, প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব। মানে যিকোনো এটা বিষয়ৰ কিমান সংখ্যক মানুহ মানে সমান সমানকৈ হ'ব লাগিব। প্ৰতিটো ৰুমত প্ৰতিটো বিষয়ৰ সমান সমান ব্যক্তিক ৰুমত বহুৱাব লাগিব। গতিকে আমি কি বুজিলোঁ যে 60 84 আৰু 108ৰ আটাইতকৈ ডাঙৰ উৎপাদকটোৱে হ'ব নিৰ্ণয় কৰিবলগীয়া সংখ্যা। আমি গসাগু নিৰ্ণয় কৰিবলৈ তিনিওটা সংখ্যাক চুটিহৰণ কৰিব লাগিব। আৰু আমি বেলেগ বেলেগকৈ চুটিহৰণ নকৰি একেলগে চুটিহৰণ কৰিলেও হয়, কিন্তু ইয়াৰ প্ৰচেছটো তোমালোকে ভালদৰে চাবা। এই তিনিওটা সংখ্যাৰ সাধাৰণ উৎপাদকেৰে আমি হৰণ কৰিব পাৰিম। এতিয়া ভালদৰে চালে দেখিম যে ইয়াত গোটেই তিনিটাক 2ৰে হৰণ যাব। 2 3 60 2 42 84 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2ৰে হৰণ কৰিব পাৰিম। 2 15 30 2 2 গুণ 4 2 1 গুণ 2 2 27 54 আকৌ তিনিওটাকে চাম ভালদৰে। 3ৰে হৰণ যাব 3 5 গুণ 15 3 7 গুণ 21 3 9 গুণ 27। এতিয়া চাম যে গোটেই তিনিওটাৰ সাধাৰণ উৎপাদক আছেনে নাই। 5 7 আৰু 9 তিনিওটাকে হৰণ যোৱা সাধাৰণ উৎপাদক আৰু নাই। গতিকে আমাৰ গসাগুটো ক'ৰ পৰা নিৰ্ণয় কৰিম আমি, এইকেইটাৰ পৰা। এই তিনিওটাই হ'ব আমাৰ গসাগু।
আৰু লসাগু যদি নিৰ্ণয় কৰিবলৈ কয় এই গোটেইকেইটাই আমি পূৰণ কৰি দিব লাগিব। এতিয়া গসাউ 60, 84 আৰু 108 কি হ'ব 2 পূৰণ 2 পূৰণ 3, এনচাৰটো হ'ব 12। গতিকে সৰ্বোচ্চ 12গৰাকী অংশগ্ৰহণকাৰী প্ৰতিটো কোঠাত বহিব পাৰিব। মানে ইয়াত এইটো বুজিছোঁ যে 60গৰাকী আছিলে বিজ্ঞানত, গতিকে বিজ্ঞানৰ 12গৰাকী যদি এটা কোঠাত বহে তেনেকৈ আমাক 12গৰাকীকে বহাব পাৰিম প্ৰতিটো কোঠাত। 60গৰাকী হ'বলৈ হ'লে 12 কেইটা লগ লাগিব 12 12 12 12 12, মানে 5টা 12 যদি হয় তেতিয়া 60গৰাকী সম্পূৰ্ণ হ'ব। এটা কোঠাত 12গৰাকী, প্ৰথমটো কোঠাত 2 নম্বৰ কোঠাটো 12গৰাকী, 3 নম্বৰ কোঠাটো 12গৰাকী, 4 নম্বৰ কোঠাটোত 12গৰাকী, 5 নম্বৰ কোঠাটোত 12গৰাকী, গতিকে 5টা কোঠা লাগিব বিজ্ঞানৰ অংশগ্ৰহণকাৰী বহুৱাবলৈ। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 2টোলৈ। কুৱেশ্যন নম্বৰ 2টো সেইটোৱে কৈছে যে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব। গতিকে যিদৰে মই এইমাত্ৰ তোমালোকক দেখুৱালোঁ সেইদৰে আমি নিৰ্ণয় কৰিম যে প্ৰতিটো কোঠাত যদি 12জনকৈ আমি বহুৱাওঁ গতিকে কিমানটা কোঠা আমাৰ প্ৰয়োজন হ'ব। প্ৰথমতে ইয়াত আমি দেখিছিলোঁৱে যে 60গৰাকী বিজ্ঞানৰ অংশগ্ৰহণকাৰী আছিলে, তাত 5টা কোঠা লাগিছিলে। 60গৰাকীত আমাৰ কোঠা কেইটা লাগিব 5টা। কেনেকৈ নিৰ্ণয় কৰিম? 60ক আমি কিহেৰে হৰণ কৰিব লাগিব? 60ক হৰণ কৰিব লাগিব আমি 12ৰে। 60ক হৰণ কৰিম 12ৰে, তেতিয়া হ'ব 5। তাৰপৰা নেক্সটটো আহিব 84গৰাকী। 84গৰাকীকো হৰণ কৰিব লাগিব 12ৰে, গসাউটোৱে, তেতিয়া উত্তৰ হ'ব 7। 7 বাৰং 84। নেক্সট আহিব 108। 108টোকো হৰণ কৰিম আমি 12ৰে, 108ক 12ৰে যাব 9 বাৰং 108। গতিকে কোঠাৰ সংখ্যা হ'ব এইকেইটা যোগ কৰি দিলে টোটেল কিমান কোঠা হ'ব এইটো ওলাই পৰিব। গতিকে মুঠ কোঠাৰ সংখ্যা হ'ব 5 যোগ 7 যোগ 9, কিমান হ'ব 9 7 16, 16 5 21টা। গতিকে গোটেইকেইজনক আমি বহুৱাবলৈ 21টা কোঠা দিব লাগিব। আহোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 60, 84 আৰু 108ৰ লসাগু নিৰ্ণয় কৰিব লাগে। গতিকে লসাগু নিৰ্ণয় কৰিবলৈ আমি পুনৰ 17 নম্বৰ একটোলৈ উভতি যাম। ইয়াত মই যিহেতু ছুটিখন কৰিয়ে থোৱা আছে, একেটাকে মই যদি আকৌ একেটাকে মই কৰি নিদিওঁ তাত এইটোকে তোমালোকে আকৌ ইয়াত লিখি ল'বা। আৰু লসাগু উলিয়াবলৈ হ'লে গোটেইকেইটা বাহিৰত থকা গোটেই উৎপাদককেইটা আমি পূৰণ কৰি দিব লাগিব। 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 পূৰণ 9, 5 পূৰণ 7 পূৰণ 9, গোটেইকেইটা পূৰণ কৰিলে পাম 2 2 গুণ 4, 4 3 গুণ 12, 5 বাৰং 60, 60 7 গুণ 420, 420ৰ লগত 9 পূৰণ কৰিলে কিমান পাম 3780। লসাগু হ'ব 3780। নেক্সট উলিয়াবলৈ দিছে গসাউ আৰু লসাগুৰ পূৰণফল, সেই সংখ্যা তিনিটাৰ। 4 নম্বৰটো যিহেতু আমি গসাগু উলিয়াই থৈ দিছোঁ, গসাগু আছিল কিমান 12। লসাগু এইমাত্ৰ আমি উলিয়ালোঁ, লসাগু আছিল 3780। এতেকে পূৰণফল কিমান হ'ব? গতিকে পূৰণফল হ'ব 3780 পূৰণ 12, পূৰণফল হ'ব 45360। গতিকে আমাৰ 1.1ৰ MCQসমূহ সিমানতে শেষ হৈছে। 17 নম্বৰ কুৱেশ্যনটো মই তোমালোকৰ MCQখিনিৰ লগতে ইয়াত সমাধান কৰি দিলোঁ।